মৌজাদাৰী ব্যৱস্থাক নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰাজ্য চৰকাৰৰ অনলাইন ব্যৱস্থাৰে খাজানা দিব পৰা পন্থা হাতত লৈ মৌজাদাৰসকলক নিষেধ কৰিব বিচৰা হৈছে। দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত শ্বহীদ ভৱনত সদৌ অসম মৌজাদাৰ সন্মিলনে এক সংবাদমেল আয়োজন কৰি এই কথা উল্লেখ কৰে। গঠন হৈ আজি 193 বছৰ বয়সত ভৰি দিছেহি আৰু ই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰে দ্বাৰা পৰিচালিত এটা ব্যৱস্থা। আজি চৰকাৰে 1886 চনৰ যি ভূমি ৰাজহ আইন তাৰ মতেদি আজি আমাৰ মৌজাদাৰ ব্যৱস্থা পৰিচালিত হৈ আছে। কিন্তু মৌজাদাৰী ব্যৱস্থাত মৌজাদাৰসকলৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য চৰকাৰে চৰকাৰী বিষয়ববীয়াই লাহে লাহেকৈ তাৰ পৰা দায়িত্বৰ পৰা আঁতৰাবলৈকে আৰম্ভ কৰিছে আৰু ই 1886 যি ভূমি ৰাজহ আইন তাক সম্পূৰ্ণৰূপে ভায়লেট কৰাৰ দৰে পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত ই খাজানা প্ৰৱৰ্তন কৰিব গৈছে। আমি সকলো মৌজাদাৰ সতীৰ্থই মৌজাদাৰসকলে ইয়াক আদৰণি জনাইছোঁ, কিন্তু লগতে আমি ইয়াকো দাবী জনাইছোঁ যে ই খাজানা ব্যৱস্থাত যাতে আমাৰ মৌজাদাৰসকলৰ যি প্ৰাৰম্ভিক দায়িত্ব 1886 যি আমাক দায়িত্ব দিছে সেইসমূহ দায়িত্ব যাতে পালন কৰি ই খাজানা প্ৰৱৰ্তিত কৰে, মানে মৌজাদাৰৰ যিটো দায়িত্ব সেই দায়িত্বটোত থাকিব লাগে। ই খাজানাত বৰ্তমান মৌজাদাৰকলৈকে কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা হোৱা নাই চৰকাৰৰ ফালৰ পৰা, কিন্তু ই খাজানাত মানুহে খাজানা এপ্লাই কৰিব পৰা হৈছে। ই খাজানাত মৌজাদাৰসকললৈ কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা নাই। যি মৌজাদাৰসকলৰ প্ৰথম প্ৰধান কাৰ্য খাজানা সংগ্ৰহ কাৰ্য, তাৰ পৰা মৌজাদাৰসকলক অব্যাহতি দিয়াৰ দৰে পৰিলক্ষিত হোৱা দেখা গৈছে। ই খাজানাত মৌজাদাৰক সাধাৰণ ভেৰিফিকেশ্যনৰ কামতে আবদ্ধ কৰি ৰাখিছে। মৌজাদাৰসকলে পট্টাদাৰে উক্ত পট্টাৰ অধিকাৰী হয়নে নহয় বা সেই পট্টাজনৰ কিমান ৰেভিনিউ বাকী আছে, এই সন্দৰ্ভত মৌজাদাৰজনে ভেৰিফিকেশ্যন সীমাবদ্ধ থাকিব। কিন্তু 1886 মতেদি আৰু মহামান্য সুপ্ৰিম কোৰ্টৰ আদেশ মৰ্মে মৌজাদাৰজন এজন চিভিল পোষ্টৰ অধিকাৰী। মৌজাদাৰজনে খাজানা সংগ্ৰহৰ প্ৰথম আৰু প্ৰধান দায়িত্ব মৌজাদাৰ খাজানা সংগ্ৰহ কাৰ্য। মৌজাদাৰসকলে উক্ত কাৰ্যত DPS মানে ডেজিগনেটেড পাব্লিক ছাৰ্ভেণ্ট হিচাপে কাম কৰে, কিন্তু বৰ্তমান যি ই খাজানা প্ৰচেছ তাত মৌজাদাৰজনৰ কৰ্তব্য মাত্ৰ ভেৰিফিকেশ্যনতে সীমাবদ্ধ ৰাখিছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, বিষয়ববীয়াসকলকো অনুৰোধ জনাইছোঁ যাতে মৌজাদাৰসকলক 1886 সমমৰ্যাদাৰে ই খাজানাটো বলবৎ কৰক আৰু মৌজাদাৰ কাৰ্যালয়ৰ পৰাই ই খাজানা কাৰ্যকৰী হওক। ই খাজানা ব্যৱস্থাটো সাধাৰণ ৰাইজৰ কাৰণে এটা অতি জটিল ব্যৱস্থা। এটা CSC সাধাৰণ ৰাইজৰ আমাৰ নেট কানেক্টিভিটি বা প্ৰব্লেম গাঁৱৰ অঞ্চলত আৰু এটা এণ্ড্ৰইড ফোনৰো প্ৰব্লেম আছে সৰহসংখ্যক জনতাৰ। তাৰ ফলত CSC চেণ্টাৰত তেওঁলোকে যাব লাগিব। CSC চেণ্টাৰত চৰকাৰে নিৰিখ এটা ধাৰ্য কৰিছে 55 টকা এটা ৰেজিষ্ট্ৰেশ্যন মাচুল, য'ত আজিৰ ভূমি ৰাজহ 15 টকা মাত্ৰ, খেতি মাটিৰ ভূমি ৰাজহ 15 টকা মাত্ৰ। এজন খেতিয়কে 15 টকা খাজানা দিব লাগে, কিন্তু ই খাজানাত CSC চেণ্টাৰত দিব 55 টকা আৰু কম্পিউটাৰ চেণ্টাৰৰ মানুহজনে আৰু কিমান টকাতকৈ অধিক লয় সেইটো আমাৰ অৱগত নহয়। কিন্তু মানুহজনে প্ৰথম এপ্লাই কৰোঁতে মৌজাদাৰে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত লাটমণ্ডলে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত COI চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰিব। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া, যাৰ ফলত আমাৰ সৰ্বসাধাৰণ ৰাইজ জৰ্জৰিত হ'ব আৰু বহুদিন তেওঁলোক তাত বাতি কাটিব লাগিব CSC চেণ্টাৰলৈ ৰচিদখন পাবৰ বাবে। আৰু বৰ্তমান যিটো ই খাজানাৰ ৰচিদ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে তাত মৌজাৰ নাম সন্নিৱিষ্ট নাই, চাৰ্কুলৰ নাম সন্নিৱিষ্ট নাই, জিলাৰ নাম সন্নিৱিষ্ট নাই আৰু কোন চনৰ ৰাজহ বকেয়া ৰাজহ আদায় কৰিছে সেইটোও মেনশ্যন নাই। গতিকে বহু আহুৱাহপূৰ্ণ এটা ব্যৱস্থা। তেওঁলোকে আমাক মৌজাদাৰক আস্থাত লৈ আচলতে এই ব্যৱস্থাটোত আগবাঢ়িব লাগিছিল, কিন্তু সেইটো হোৱা আজি দেখা নাই। আৰু আমাৰ সন্মিলনৰ দাবী যে ই খাজানা প্ৰৱৰ্তন হওক, আমাৰ ক'বলগীয়া নাই। যিসকল ধনাঢ্য ব্যক্তিৰ অসমৰ বিভিন্ন প্ৰান্তত মাটি বাৰী আছে, তেওঁলোকে ই খাজানাৰ যোগেদি খাজানা দিব পাৰিব, ঠিকে আছে, বা বিদেশত থকা মানুহখিনিয়ে ই খাজানাত অনলাইন যোগে খাজানা দিব পাৰিব, ঠিকে আছে, কিন্তু তেওঁলোকৰ স্বাৰ্থত ভাবিয়ে ই খাজানা বলবৎ কৰিলে নহ'ব। আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে অফলাইন সুবিধাটো ৰাখিব লাগিব।
আৰু মৌজাদাৰ কাৰ্যালয়টো জীয়াই ৰাখিব লাগিব। মৌজাদাৰসকলৰ লগত 301 বিটেইৰীৰ বাহিৰে অসমত 301 বিটেইৰী আৰু কাৰ্বি আংলং লৈ 345জন মৌজাদাৰ বৰ্তমান কাম কৰি আছে আৰু সকলো মৌজাদাৰৰ লগতে 2 বা 3জন কৰ্মচাৰী নিয়োগ হৈ আছে। এই মৌজাদাৰসকলৰ আৰ্থিক অৱস্থা কি হ'ব, এই মৌজাদাৰসকলে কেনেদৰে চলিব, এনেধৰণৰ কোনো ধৰণৰ এটা ব্যৱস্থা ভাল ব্যৱস্থা নাৰাখি চৰকাৰে ই খাজানা লোৱা বলবৎ কৰিব লোৱা কাৰ্যটোত আমি হতবাক হৈছোঁ, আমি হতাশ হৈছোঁ। গতিকে চৰকাৰে এটা সুনিশ্চিত ব্যৱস্থাৱলী ৰুল গাইডলাইন মৌজাদাৰসকলক দিয়ক। মৌজাদাৰসকলে ই খাজানাত কেনেধৰণে কাম কৰিব সেই সন্দৰ্ভতে স্পষ্ট নিৰ্দেশনা দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। অতি দুখৰে আপোনালোকক ক'বলৈ যাওঁ যে যোৱা 20 তাৰিখৰ পৰা আমাৰ গ্ৰাম্য অঞ্চলত কিছুসংখ্যক জিলাত উপায়ুক্তসকলে মৌজাদাৰসকলৰ পৰা ৰচিদ বহীসকল উপায়ুক্ত কাৰ্যালয়ত সংগ্ৰহ কৰিছে। এইটোত আমি আৰু দূষিত হৈছোঁ। কিয়, যদি আমাক ক'লে হয় আপোনালোকে CFR যোগেদি খাজানা সংগ্ৰহ নকৰিব, CFR যোগে খাজানা সংগ্ৰহ বন্ধ ৰাখক, তেতিয়া আমি হয়তো বন্ধ ৰাখিলোঁ হয়। কিন্তু অতি পৰিতাপৰ বিষয়, কিছুমান ডিষ্ট্ৰিক্টত বিভিন্ন ৰাজহ বিষয়াক নিয়োগ কৰিছে ৰচিদ বহীসমূহ বলপূৰ্বকভাৱে মৌজাদাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰাৰ বাবে। ইয়াক আমি এই কাৰ্যক কিছুমান ৰাজহ বিষয়াই অতি দৃষ্টিকটুভাৱে কাম কৰিছে, তাক আমি গৰিহণা যোগাইছোঁ। আৰু অসমৰ খিলঞ্জীয়াৰে গঠিত এই মৌজাদাৰী ব্যৱস্থাটো অতীজলৈকে যাতে বৰ্তাই ৰাখি চৰকাৰে ৰাইজৰ সুবিধাৰ্থে বৰ্তাই ৰাখে তাক কামনা কৰিছোঁ। আপোনালোকে আমাৰ যিখিনি বক্তব্য বা আমাৰ ক'বলগীয়া কথাখিনি আংশিক হ'লেও কিছু কথা আপোনালোকে জানিব পাৰিছে। আজি আচলতে এই মৌজাদাৰী ব্যৱস্থাটো এটা শতিকাজোৰা প্ৰায় 200 বছৰ ধৰি যি ব্যৱস্থা চলি আছে, ইয়াত এটা প্ৰচণ্ড আঘাত অনা হৈছে বিভাগীয়ভাৱে, ৰাজহ বিভাগৰ ফালৰ পৰা। আপোনালোকক আমি জনাবলৈ পাই সুখী হ'ম এইকাৰণে যে আমাৰ এই মৌজাদাৰী ব্যৱস্থাত 200 বছৰৰ ক'তো এটা বদনাম হোৱাকৈ কাম হোৱা নাই। এইটো কিন্তু আজি আমি আপোনালোকক সহজে ক'ব পাৰোঁ। এটা সুন্দৰ ব্যৱস্থা চলি আছে, সুন্দৰভাৱে আগবাঢ়ি গৈ আছে, ৰাইজৰ লগত সম্পৰ্ক আছে। হয় যে কোনোৱে হয়তো ভাবিব যে মৌজাদাৰীসকলক লৈ পেলাই গল্প উপন্যাসত বিভিন্ন ধৰণৰ গল্পকাৰ বা উপন্যাসিকে একাংশ গল্পকাৰ উপন্যাসিকে গল্প লিখে, তাত অলপ চৰিত্ৰটো বেলেগ ধৰণে দেখুৱায়, কিন্তু দৰাচলতে সেই চৰিত্ৰ নহয়। আজি যদি আপুনি বাস্তৱ ক্ষেত্ৰত এজন মৌজাদাৰ ঘৰলৈ যায়, তেতিয়া আপুনি গম পাই যাব যে এই ছবিখন সম্পূৰ্ণ বিপৰীত। এটা খুব দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে অসমৰ মৌজাদাৰে। আজি চাওক যে মহামান্য সুপ্ৰিম কোৰ্টে মৌজাদাৰসকলক চৰকাৰী পোষ্ট, চিভিল পোষ্টৰ সকলোখিনি সা সুবিধা প্ৰদান কৰিব লাগে বুলি 1963 এটা ৰায়দান কৰা হ'ল। কিন্তু বহুকেইখন চৰকাৰ গুচি গ'ল, আজিও মৌজাদাৰী কোনো সুবিধা নাপায়। আপুনি মন কৰিব যে চিকিৎসাৰ অভাৱত আমাৰ বহুকেইজন মৌজাদাৰী উপযুক্ত চিকিৎসাৰ অভাৱত তেখেতসকলে অকালতে মৃত্যুবৰণ কৰিব লগা অৱস্থা হৈছে। এইখনেই প্ৰকৃত ছবি, বাস্তৱ ছবি এইখন। কিন্তু বহুতে পশ্চিমবংগৰ জমিদাৰ আৰু অসমৰ মৌজাদাৰ মাজত একাকাৰ কৰি মৌজাদাৰ চৰিত্ৰটো ভিলেন চৰিত্ৰ হিচাপে সজাবলৈ বিচাৰে। এইটো আচলতে নহয়। আপোনালোকক এই কথা এটা এইকাৰণেই কৈছোঁ যে সমস্যাটোৰ কথা ক'বলৈ যাওঁতে নিশ্চয় আমাৰ এই কথাখিনিও জনাটো দৰকাৰ। আজি চাওক যে এটা ছিষ্টেম 200 বছৰ ধৰি চলি অহা এটা ছিষ্টেম আধুনিকীকৰণ কৰাৰ নামত, ই খাজানা প্ৰৱৰ্তন কৰাৰ নামত মৌজাদাৰসকলৰ যিটো মৰ্যাদা তাক সম্পূৰ্ণভাৱে লাঘৱ কৰিছে। সম্পূৰ্ণভাৱে মৌজাদাৰৰ মৰ্যাদা লাঘৱ কৰা হৈছে। মৌজাদাৰ ক'লৈ লৈ যোৱা হৈছে যে এজন ভেৰিফিকেশ্যন কৰি দিব পৰা, মানে যিটো আমাৰ এজন কম্পিউটাৰ এছিষ্টেণ্টেও কৰিব পাৰে, তেনেকুৱা কাম এটা মৌজাদাৰ দিয়া হয়। কিন্তু 1886 চনৰ যিখন ৰাজহ আইন, তাত স্পষ্টকৈ মৌজাদাৰৰ যিখিনি ক্ষমতা, সেইখিনি গোটেই কথাখিনি বা পদমৰ্যাদা সেইখিনি সম্পূৰ্ণভাৱে তাত উল্লেখ আছে। কিন্তু সেই আইনখনক আজি বিধান বুলি দেখুওৱা হৈছে। কিয় দেখুৱাইছে? সেই আইনখনক সম্পূৰ্ণ ভেগুচান কৰি মৌজাদাৰসকলক এই পৰ্যায়লৈ লৈ যোৱাৰ কথাটো এইটো অসমৰ ইতিহাসত, অসমৰ এই খিলঞ্জীয়াসকলৰ মৌজাদাৰসকলৰ আচলতে মৌজাদাৰসকল খিলঞ্জীয়া একোজন ব্যক্তি,
গতিকে ইয়াত কোনো বাহিৰৰ পৰা আহি পেলাই ইয়াত মৌজাদাৰ নহয়, বিহাৰৰ বা ইউ পিৰ পৰা আহি পেলাই সাময়িকভাৱে মৌজাদাৰী কৰি 3 বছৰ 4 বছৰ থাকি গুচি নাযায়। কিন্তু ইয়াতে ভূমিপুত্ৰসকলে মৌজাদাৰ হয়, তেনেধৰণে হৈ আহিছে। গতিকে এইটো এটা খিলঞ্জীয়াৰ ওপৰতো প্ৰচণ্ড আঘাত বুলি আজি মই সকলো গল্পকাৰ উপন্যাসিকক ভাবোঁ যে অসমৰে বহুকেইখন নাটক গল্প উপন্যাসত এই কথাটো লিখিছে। মৌজাদাৰ চৰিত্ৰটো অলপ ভিলেন খলনায়কৰ চৰিত্ৰটো দেখুওৱা হৈছে, কিন্তু দৰাচলতে মৌজাদাৰ কোনো তেনেকুৱা নহয় যে অসমৰ মৌজাদাৰ অসমৰ জনগণৰ স্বাৰ্থত অসমৰ জনতাৰ লগত মিলি অসম মৌজাদাৰে কাম কৰে। আৰু প্ৰকৃত ছবিখন আমি যদি মৌজাদাৰ পৰিয়াললৈ যায় তেতিয়া আপুনি দেখিবলৈ পাব যে সেই ধৰণৰ ছবিখন নাই। পশ্চিমবংগৰ জমিদাৰৰ যেনেকৈ বহু মাটি আছে, বহু সম্পত্তিৰ অধিকাৰী, অসমৰ মৌজাদাৰ সেইটো নহয়। মৌজাদাৰে সেইটো কৰা নাই। খুব এক দুই এটা চাওক, আপোনাক সৰু এটা উদাহৰণ দিছোঁ বাৰু যে আমাৰ এজন মৌজাদাৰৰ যিটো দৌল বুলি কয় ডিমাণ্ড, সেই ডিমাণ্ডটো কাৰোবাৰ 8 লাখ, কাৰোবাৰ 4 লাখ আছে, আৰু হয়তো 1.5 লাখৰো আছে, 25%-ৰ হয়তো 15 লাখ 20 লাখৰ আছে। এতিয়া ধৰি লওক মই মোৰ মৌজাদাৰ কথাই কৈছোঁ। মানে এইখিনিতে আপোনালোকক অকণমান অৱগত কৰিব লাগিব যে অনলাইন খাজনা প্ৰৱৰ্তন হৈছে, সেইটো হোৱাটছএপ এটা গ্ৰুপৰ নিৰ্দেশ মৰ্মে, কিন্তু তাৰ কোনো নিৰ্দেশনা আমালৈ অহা নাই। আমি কৈছোঁ আমি অনলাইন কৰিব লাগিলে চৰকাৰৰ ফালৰ পৰা আমাক নিৰ্দেশনা দিব লাগিব, কিন্তু সেই নিৰ্দেশনা দিয়া নাই। আৰু ৰচিদ বহী বা CFR যে আমাৰ পৰা লৈ যাবলৈ যিটো হেৰি আহিছে, সেইটো আমালৈ নিৰ্দেশটো ডাইৰেক্ট অহা নাই। এই নিৰ্দেশটো আহিছে DLR অফিচৰ পৰা কমিশ্যনাৰৰ, আৰু কমিশ্যনাৰৰ নিৰ্দেশ মৰ্মে ADC-বিলাকে কিছুমান জিলাত এইটো নিৰ্দেশ দিছে, কিছুমান জিলাত এতিয়ালৈকে দিয়া নাই। গতিকে এইটো লৈ বেলেগত বেলেগ হৈছে। ডিব্ৰুগড়ত এটা বেলেগ হৈছে, গোৱালপাৰাত বেলেগ হৈছে, কামৰূপত বেলেগ হৈছে, প্ৰত্যেক ঠাইত কোনো একো হেৰি নাই। গতিকে আমি বিচাৰিছোঁ এটা চূড়ান্ত সিদ্ধান্ত আমাক দিয়ক, আৰু লগতে আমি জনাম যে অনলাইন কৰিবলৈ আমি প্ৰস্তুত। আমি আগতেও কৈছোঁ, সদায় কৈছোঁ, আমি চৰকাৰৰ লগত আজিলৈকে কেতিয়াও অসযোগ আমি কৰা নাই। শেষ মুহূৰ্তলৈকে আমি চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ, আজিও আছোঁ। চৰকাৰৰ মানে বিৰুদ্ধে আমি নহয়, কিন্তু আমাৰ সমস্যাবিলাক সমাধান কৰি দিব লাগে। আমি এই সংক্ৰান্তত বিভিন্ন সময়ত বিভিন্ন বিষয়াক লগ কৰিছোঁ, আমাৰ ৰেভিনিউ মিনিষ্টাৰক লগ কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছোঁ, কিন্তু আজিলৈকে আমাৰ সমস্যাবিলাক সমাধান হোৱা নাই। সেইবাবেহে আমি কথাখিনি আজি ৰাজহুৱা কৰিবলৈ আমি বাধ্য হৈছোঁ। আমি তাৰমানে আজিয়েই খাজানা যিটো হোৱাটছআপ গ্ৰুপ কৰি দিছে, এই গ্ৰুপৰ পৰা আমি লেখ মাৰিছোঁ। আমি হোৱাটছআপ গ্ৰুপৰ নিৰ্দেশ মৰ্মে আমি নচলোঁ। গতিকে আমাক যেতিয়ালৈকে নিৰ্দেশ দিয়ে, কি নিৰ্দেশ দিয়ে সেইটো চাই ভৱিষ্যতে আমি কি কৰিম সেইটো আমি সিদ্ধান্ত ল'ম। আমি এতিয়া এইটো ৱেবছাইট বৰ্তমান যিটো পৰ্টেলত যিটো আছে, এইটো ভুল পৰ্টেল এটা। মৌজাদাৰ ৰচিদ বহী মানে যিখিনি ব্যৱহাৰ হৈছিল সেইখিনি মৌজাদাৰৰ এৰি বাকী অব্যৱহৃত যিখিনি বহী, মানে এটা বহী তেওঁলোকে অব্যৱহৃত ৰচিদখন ফালি পেলাই লৈ গুচি গৈছে। আপোনাৰ আচলতে এইটো বস্তু সম্পূৰ্ণৰূপে ৰাইজক হাৰাশাস্তি কৰা এটা মানে ষড়যন্ত্ৰ বুলি ক'ব লাগিব। কাৰণ আজি এই ৰচিদখনৰ ক্ষেত্ৰত আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মানে জড়িত হৈ আছে। স্কুলত ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ যিবিলাক উন্নয়নমূলক কল্যাণকামী, ৰাইজৰ কল্যাণকামী যিবিলাক আঁচনি আছে, প্ৰত্যেকটো আঁচনিত আমাৰ খাজনা ৰচিদখন, আপ টু ডেট ৰচিদখন আমাৰ দৰকাৰ হয়। বা আমাৰ কিছুমান ৰাইজৰ আইন ওকালতিৰ ক্ষেত্ৰত ৰচিদখন দৰকাৰ হয়, জামিনৰ ক্ষেত্ৰত ৰচিদখন দৰকাৰ হয়। কিন্তু এতিয়া যিসকল মৌজাদাৰৰ ৰচিদ বহীবিলাক আছিলে, সেই ৰচিদ বহীখিনি যোৱা 20 তাৰিখে লৈ যোৱাৰ ফলত এতিয়া সেই অঞ্চলৰ মানুহবিলাকৰ না জামিন ল'ব পাৰিব, না কোনোবা ষ্টুডেণ্টে ক'ৰবাত এডমিশ্যন হওক বা শিক্ষামূলক ক্ষেত্ৰত তেওঁলোকে কিবা কাগজ পত্ৰ বা নথি পত্ৰ গোটাব পাৰিব, সেইবিলাক সন্দেহ আছে। চৰকাৰী আঁচনি, তাৰপিছত চৰকাৰী আঁচনিৰ ক্ষেত্ৰত যিবিলাক আবেদন কৰিব, সেই আবেদনৰ ক্ষেত্ৰতো তেওঁলোকে মানে বিফল হ'ব আমাৰ খিলঞ্জীয়া ৰাইজ। গতিকে আমি ভাবোঁ
ই খাজানা হওক, আমি তাত সম্পূৰ্ণৰূপে চৰকাৰে যিখিনি নীতি নিয়ম কৰিছে তাত আমাৰ আপত্তি নাই, কিন্তু ৰাইজক হাৰাশাস্তি কৰি এই প্ৰথাটোৰ মৌজাদাৰী প্ৰথাটোৰ লগত জড়িত হৈ থকা মৌজাদাৰসকল, আজি ব্ৰিটিছৰ দিনৰ পৰা জড়িত হৈ থকা মৌজাদাৰসকল, লগতে সেই মৌজাদাৰৰ লগত আৰু ৩-৪টা পৰিয়াল মহৰী হিচাপে তৰণী হিচাপে যিসকল জড়িত হৈ আছে, চলি আছে, সেই মানুহখিনিক আচলতে পেটে মৰাৰ ব্যৱস্থাটো নকৰি পেলাই মানে অনলাইন অফলাইন দুয়োটা পদ্ধতি যদি ৰাখিলে হয় তেতিয়াহ'লে নিশ্চয় আমাৰ কোনো অসুবিধা নহয় আৰু ৰাইজৰো অসুবিধা নহয়। কাৰণ ৰাইজৰ আজি অন্যান্য ডিপাৰ্টমেণ্টত যিবিলাক ব্যৱস্থা আছে যে অনলাইন অফলাইন ৰাইজে নিজে বিকল্পটো বাছি ল'ব পাৰে, অপশ্যন পায়, কিন্তু আমাৰ এই খাজনাৰ ক্ষেত্ৰত সেই অপশ্যনটো নাই। অকল ই খাজনা দিব লাগিব, যাৰ ফলত তেওঁলোকে আজি অসমত এই ভূমি ৰাজহ 15 টকা নিজৰ যিখিনি পৈতৃক সম্পত্তি, নিজৰ যিখিনি ভেটি মাটিখিনি ৰাজহটো দিবলৈ যাওঁতে এটা মধ্যভোগীৰ আশ্ৰয় ল'ব লাগিব। CSC মানে হ'ল মধ্যভোগী, CSC মানে হ'ল মাজৰ কোনোবা দালাল আহিব, দালালৰ সৃষ্টি হ'ব। এইখিনিক আচলতে প্ৰশ্ৰয় দিয়াৰ কাৰণেহে আমি ই খাজনাটো হোৱা বুলি আমি অনুভৱ কৰিব পাৰিছোঁ।